140ৰ গতিবেগত আছিল বাহন। গীত গাই মঞ্চ কপোৱা ইৰফানে কন্দুৱাই গ'ল। ইয়াত মাৰি পেলাই আগেজন আপোনাৰ সেইখিনিত পৰিছে। গাড়ীখন আছে এইখিনিত, চাৰিটা চাৰিফালৰ পৰা ওলাই গৈছে। ইমান স্পীড আহিছে। গাড়ী 140-50 মাজত আহিছে, কাটা ৰৈ গৈছে আপোনাৰ। শিহৰণকাৰী বৰ্ণনা প্ৰত্যক্ষদৰ্শীৰ। ওলাই গ'ল আপোনাৰ সেইটো বটলটো যে আছে, গাড়ীখন ইয়াত মাৰিছে, এইটো ইয়াত মাৰিছে আৰু এই বটল আছে আপোনাৰ তাত, সেইটোতে দেখিছে এজন সেইখিনিত, এজন সেই জোতাযোৰ পৰি থকা আছে, এজন সেইখিনিত, এজন তাৰ আগত, মানে চাৰিজন চাৰিফালে। গাড়ী আপোনাৰ আকৌ 3 বলতে মাৰি আকৌ গাড়ী যোৰহাট দিশে এইটুকুত পৰি গৈছে। এইফালে 2 সম্ভাৱনাময় যুৱকৰ মৃত্যু, আনহাতে জীৱন মৃত্যুৰে যুঁজিছে আইৰিনা আৰু খুশবুই। গাড়ীখন এইফালৰ পৰা আহিলে বস্তুটো এনেকৈ আহিছে আৰু কঁপিয়াই ডাইৰেক্ট ৰৈ থকাই নাই আৰু বহুত স্পীডত আহিছে। এই বিৰাট স্পীড আপোনাৰ গাড়ীখন দেখিছে নাই, সেইখন আহিছে মোৰ ঘৰ এইটোৱে মই ভিতৰত আছিলোঁ। তাৰ মাইকখন ঢাপকৈ চাল মই পটকৈ উঠি গুচি আহিলোঁ, দেখিছোঁ মানুহকেইটা ভাল যেন কি কওঁ পৰি আছে আৰু এনেকুৱা হৈছে। গাড়ী মানে ইফালৰ পৰা ডিভাইডাৰৰ পৰা এফালে পাই গ'ল, ইফালে আকৌ এফালে ঘূৰি গ'ল গাড়ীখন, আকৌ ঘূৰি গ'ল গাড়ীখন কি নাই আকৌ উল্টা ঘূৰি গ'ল। গাড়ীৰ অৱস্থা একো নাই। যোৰহাট পুলিবৰৰ আজানগাঁৱত সংঘটিত পথ দুৰ্ঘটনাই জোকাৰি গৈছে প্ৰত্যক্ষদৰ্শীকো। নভবা ঘটনা এখন ঘটি গ'ল জীৱনৰ পৰা। তেওঁ আজি অন্তিম বিদায় লৈ ল'লে। আমি হঠাৎ কি হৈ গ'ল আমি কোনো গম নাপালোঁ। আৰু তেওঁ ইমান মেধাৱী ছাত্ৰ এজন আছিলে, লাষ্ট ইয়াৰ আছিলে। তো সঁচাকৈ ঘৰত এখন মানে ক'ব নোৱাৰা মানে ভাষাৰ পৰিৱেশ ঘৰত সৃষ্টি হৈছে, আৰু তেওঁ অকলে আছিলে সন্তান। ইমানেই স্পীডত আহিছিল ৰঙা বাহনখন যে বাহনৰ 4খন দুৱাৰেদি চিটিকি গৈ ৰাজপথত পৰিছিল 4 শিক্ষাৰ্থী। ফোন কৰিছে, ফোন মই উঠাইছোঁ, ৰিচিভ কৰিলোঁ। তাৰপিছত কৈছে এনেকৈ আপুনি ইৰিনা বৰৰ মা হয় নেকি? মই কৈছোঁ হয়। তেতিয়া কৈছে আপুনি সোনকালে আহক, ইৰিনা বড়ো বহুত ডাঙৰ এক্সিডেণ্ট হৈছে, চিৰিয়াছ কণ্ডিশ্যনত আছে বুলি কৈছে। মই তেতিয়া পুহে খাই উঠিলোঁ। মই ক'ত হ'ল, কেনেকুৱা হ'ল বুলি কৈছে। তেতিয়া কৈছে সিহঁতে ক্লাছ ছুটি হয়, ক্লাছৰ পৰা ওলাই আহি লাঞ্চত ওলাইছিল, লাঞ্চত গৈছিলে নেকি বাহিৰত, গেটৰ ওচৰতে আছে তো সিহঁতে দেৰি হোৱাৰ কাৰণে কেতিয়াবা মা বাহিৰতে খাওঁ বুলি কৈছে ছোৱালীটোৱে। তেতিয়া লাঞ্চত গৈছিলে নেকি, তেতিয়া যাওঁতে মানে গাড়ীতে এক্সিডেণ্ট হৈছে বুলি কৈছে, চিৰিয়াছ কণ্ডিশ্যন। আৰু মই তেতিয়া মাত চাত নোহোৱা হেৰি হৈ গ'লোঁ আৰু মই আৰু আটাইকেইজন আছিল মেধাৱী শিক্ষাৰ্থী, পঢ়ি আছিল কাজিৰঙা ইউনিভাৰ্চিটিত। ডাঙৰ মানুহ হোৱাৰ সপোন আছিল, কিন্তু জানো ওপৰৱালাই কি লিখি থৈছিল। যোৰহাটৰ পৰা জিন্তু দেউধাই ফুকনৰ ৰিপৰ্ট, টাইম 8।